আমাৰ হাতলৈ অহা অভিযোগ মতে বৃহত্তৰ কামপুৰ অঞ্চলত বিজেপিয়ে যি গো মাতাক পূজা কৰে, গো মাতাৰ নামত আমালৈ অহা অভিযোগ মতে বিজেপিৰ জিলা পৰ্যায়ৰ এজন নেতা আৰু লগতে কেইজনমান অসাধু দুষ্ট চক্ৰৰ লগত জড়িত ব্যক্তিৰ লগত মিলি কামপুৰ কচুৱা থানাৰ এটা নেক্সাছ বনাই কামপুৰত অতি কমেও এটা দিনত 50খনতকৈ অধিক চোৰাং গৰুৰ বেহা চলা আমি দেখিবলৈ পাইছোঁ আৰু আমাক ইতিমধ্যে ইয়াৰ বিষয়ে অভিযোগ দিছে। এই অভিযোগ অত্যন্ত পৰিতাপৰ কথা। যিখন বিজেপি চৰকাৰে গোক পূজা কৰোঁ বুলি কয়, সেই গো মাতাক পূজা কৰা বিজেপিৰ নেতৃত্বাধীন কেইজনমান গৰুৰ চেণ্টিগ্ৰেড চলিছে। আমি অনতিবিলম্বে যিসমূহ তথ্য পাতি আমাৰ হাতত দিছে আমি পৰীক্ষা নিৰীক্ষা কৰি আছোঁ। অনতিবিলম্বে যিকেইজন গো মাতা ভক্ত, যিকেইজনৰ নেতৃত্বত গৰুৰ ব্যৱসায় চলি আছে মুকলিকৈ, চোৰাং গৰুৰ বেপাৰ, তেওঁলোকৰ নামসহ তথ্য সহকাৰে আমি কেইদিনমানৰ পিছত ফাদিল কৰিম। লগতে আমি দেখিবলৈ পাইছোঁ যে যি বালিৰ চেণ্টিগ্ৰেড চলি আছে, ডাম্পাৰৰ চেণ্টিগ্ৰেড, আপোনালোকে জানিলে আচৰিত হ'ব। এই কামপুৰ অঞ্চলত অতি কমেও এটা দিনত 300খনতকৈ অধিক ডাম্পাৰ চলে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ববীয়া আৰু বিজেপিৰ কেইজনমান নেতাৰ নেতৃত্বত প্ৰতিখন বালি ট্ৰাকৰ পৰা 300কৈ টকা, 300খন গাড়ী হ'লে এই বিষয়ে আমি অনতিবিলম্বে আমি অসমৰ মুখ্যমন্ত্ৰী ভিজিলেন্স ডিপাৰ্টমেণ্টত আমি তথ্য পাতিসহ দাখিল কৰিম আৰু স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব খুজিছোঁ, দিলীপ শইকীয়াক ক'ব খুজিছোঁ, আপোনালোকে কৈ আছে গো মাতাক ৰক্ষণাবেক্ষণ দিম, গো মাতাক পূজা কৰিম বুলি, আৰু সেই গো মাতাক পূজা কৰা বিজেপিৰ কেইজনমান নেতাৰ নেতৃত্বত যি গৰুৰ চেণ্টিগ্ৰেড, বালিৰ চেণ্টিগ্ৰেড চলি আছে, আপোনালোকৰ যদি সৎ সাহস আছে আপোনালোকে নিজাববীয়াকৈ এনকুৱাৰী কৰি সেই ব্যক্তিসকলক যদি আপোনালোকে তাৰ পইচাৰ ভাগ নাপায় তেতিয়াহ'লে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব বুলি আমি অনুৰোধ জনাইছোঁ। আৰু নহ'লে কেইদিনমানৰ পিছতে এই গোটেই নেক্সাছটো আৰু এই গোটেই চিণ্ডিকেটৰ লগত জড়িত বিজেপিৰ বিষয়ববীয়াসকলৰ মুখা আমি ৰাজহুৱাকৈ খুলিবলৈ বাধ্য হ'ম। ধন্যবাদ।